গুৱাহাটীত দিন দুপৰতে পিষ্টলধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস মূৰত পিষ্টল টুৱাই এজন যুৱকক লুটপাট কৰিলে দুৰ্বৃত্তই জালুকবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো আৰু দুৰ্বৃত্তই লুটিলে লেপটপ সহ বহু মূল্যৱান সামগ্ৰী এখন বুলেটত আহিছিল দুই পিষ্টলধাৰী যুৱক আৰু জালুকবাৰীৰ পৰা আমিনগাঁৱলৈ যোৱাৰ পথত সংঘটিত হৈছে এই ঘটনাটো মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে লেপটপ সহ বহু মূল্যৱান সামগ্ৰী আৰু মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এই ঘটনাটো এখন বুলেটত আহিছিল দুই পিষ্টলধাৰী দুৰ্বৃত্ত আৰু গাড়ীৰ পৰা প্ৰস্ৰাৱ কৰো বুলি নামুতেই এই ডকাইতিৰ ঘটনা সংঘটিত হৈছে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৃষ্ণ দাসে মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড মূৰত পিষ্টল টুৱাই এজন যুৱকক লুটপাট কৰিলে দুই দুৰ্বৃত্তই আৰু জালুকবাৰীত সংঘটিত হৈছে এই ঘটনা দুৰ্বৃত্তই লুটিলে লেপটপ সহ বহু মূল্যৱান সামগ্ৰী এখন বুলেটত আহিছিল দুই পিষ্টলধাৰী দুৰ্বৃত্ত আৰু জালুকবাৰীৰ পৰা আমিনগাঁৱলৈ যোৱাৰ পথত সংঘটিত হৈছে এই ঘটনা গাড়ীৰ পৰা প্ৰস্ৰাৱ কৰিম বুলি নামি গৈছিল কৃষ্ণ দাস নামৰ যুৱকজন আৰু সেই মুহূৰ্ততে যুৱকজনক লুটপাট চলাই পিষ্টলধাৰী দুৰ্বৃত্তই মই অফিসৰ পৰা আহিছিলোঁ মানে মই এপি কানেক্টৰ কাম কৰোঁ এপি CCTVৰ কাম কৰোঁ তাৰপিছত মানে কি হ'ল মোক এপি নকৰ পৰা পঠালে আজৰা থানালে এতিয়া থানালে পঠালে মই আহি আছোঁ চিটি বাছত আহিছিলোঁ আহি থাকোঁতে মই ব্ৰিজৰ তলত নামিলোঁ নামি পেলাই মই কি কৰিলোঁ পেচাব কৰা লাগিল চাইনবোৰ্ডখনত সকলোৱে পেচাব কৰে ময়ো তাত পেচাব কৰিলোঁ প্ৰথমে বেগটো মোৰ পিছফালে আছে এতিয়া বেগটো পিছফালে আছে তাৰমানে পেচাব কৰি আছোঁ এনেতে ল'ৰা এজন আহি মোৰ ওচৰতে ৰখিলে মই ভাবিলোঁ সিও পেচাব কৰিব চাগে এতিয়া পেচাব কৰিব মই এনেকৈ গুৰুত্ব দিয়া নাই ৰখি আছে তাৰপিছত মানে ক'লা কালাৰৰ বুলেট এখন বুলেটখনৰ নাম্বাৰ প্লেট নাই মানে নতুন গাড়ী সেনেকুৱা আৰু নাম্বাৰ প্লেট নাই তাৰপিছত সি মোক ঘপকৈ ধৰিলে ধৰি পেলাই ক'লে টকা 10,000 দে মই বোলো কিয় দিব লাগে সি কৈছে টকা 10,000 দে নহ'লে তোৰ কথা বেয়া মই বোলো পইচা কিয় দিব লাগে এনেকৈ ক'লোঁ তাৰ সিহঁতেও মানে বেগটো ধৰিলে এতিয়া বেগটো ধৰিলে মই বেগটো অফিচৰ লেপটপ আছে কিবা কিবি আছে তাৰ মানে কি হ'ল মই বেগটো ধৰি আছোঁ সিহঁতো টানে ময়ো টানো সিহঁতো টানে ময়ো টানো এনেকৈ টানা টানি কৰি বেগটো মানে কি হ'ল ছিঙি গ'ল মোৰ কান্ধৰ পৰা এতিয়া ছিঙি গ'ল আৰু বেগটো কি কৰিলে মই এনেকৈ লওঁতে এডাল ফিটা থাকিলে এডাল ফিটা হাতৰ পৰা খুলি আহি মাটিত পৰিলে বেগটো এনেকৈ ল'লোঁ বুকৰ মাজত এনেকৈ সাৱটি ধৰিলোঁ বেগটো নিব বুলি এতিয়া সাৱটি ধৰিলোঁ বেগটো মানে কি কৰিলে সি এটা খোজ মাৰি দিলে মানে 80 টকা ল'ৰাজনে ইয়াতে খোজ এটা মাৰি দিলে খোজটো মৰাৰ পিছত মই দুখ পালোঁ দুখ পাওঁতে আৰু এনেকৈ ধৰিলোঁ এনেকৈ ধৰাৰ পিছত কি হ'ল এতিয়া মই এনেকৈ ধৰিলোঁ গলটোত ধৰাৰ লগে লগে লগৰটো আহি পেলাই আৰু কি কৈছে পিষ্টল এটা উলিয়াই দিছে পিষ্টল এটা উলিয়াই দি পেলাই কৈছে তোক জেগাত শ্বুট কৰি দিম হাল্লা নকৰিবি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা